এয়া হৈছে জৰা টেঙা। আমি কওঁ জোৰা টেঙা, বনৰীয়া জোৰা টেঙা বুলি কওঁ, কিন্তু লিখিতভাৱে আছে জৰা টেঙা। আৰু এই টেঙাজোপা দেখি মোৰ মানে আজি এটা কাহিনীলৈ মনত পৰি গ'ল, তেজীমলাৰ কাহিনীটোলৈ মানে মনত পৰি গ'ল। যেতিয়া মানে মাহীমাকে তেজীমলাক মাৰি যিডোখৰ ঠাইত পুতিছিল, সেই ঠাইডোখৰতে মানে এজোপা লাওৰ গজিছিল আৰু লমালমে লাগিছিল। আৰু লাও লগা দেখি মানে এগৰাকী বুঢ়ী আইতাই মানে লাও ছিঙিবলৈ গৈছিল, আৰু তেতিয়া তেজীমলাই কান্দি কান্দি কথা কৈছিল। আৰু সেই দেখি মাহীমাকে মানে লাওজোপা কাটি অন্য এডোখৰ ঠাইত পেলাই দিছিল। আৰু যিডোখৰ ঠাইত পেলাই দিছিল সেই ঠাইডোখৰত মানে এই জৰা টেঙা এজোপা মানে লমালমে লাগিছিল। আৰু সেই জৰা টেঙাই হৈছে এইটোৱেই, এনেকুৱা ধৰণৰ জৰা টেঙাই অৰ্থাৎ লাগিছিল। আৰু জৰা টেঙাজোপা যেতিয়া লাগিছিল তেতিয়া মানে গৰখীয়া ল'ৰা কিছুমানে দেখি খাবলৈ গৈছিল। আৰু তেতিয়া তেজীমলাই মানে কান্দি কান্দি কথা কৈছিল। আৰু যেতিয়া মানে গৰখীয়া ল'ৰাসকলে মাহীমাকক এই কথাটো জনালে, তেতিয়া মানে মাহীমাকে জৰা টেঙাজোপা কাটি নদীত পেলাই দিছিল। আৰু নদীত পেলাই দিয়াৰ ফলত এজোপা মানে পদুম ফুলৰ গছ সৃষ্টি হৈছিল। আৰু খুব সুন্দৰকৈ এপাহ মানে পদুম ফুলি আছিল। আৰু তেতিয়া হাউদে মানে তেজীমলাৰ দেউতাক বুলি ক'ব লাগিব ন, দেউতাকে যেতিয়া বেহা বেপাৰ কৰি সেই নদীখনেৰে আহি আছিল, তেতিয়া হাউদে মানে নাৱৰীয়াক কৈছিল যে সেই পদুম ফুলপাহ ছিঙি আনিবলৈ। আৰু ছিঙিবলৈ যাওঁতেই তেতিয়া মানে তেজীমলাই গাইছিল হাতো নেমেলিবি ফুলো নিছিঙিবি, সেই গীতটো গাইছিল। আৰু এই যে আপোনালোকে দেখিছে এইটো জৰা টেঙা, এই জৰা টেঙাটোৰ সম্পৰ্ক মানে আছে তেজীমলাৰ কাহিনীৰ লগত। গতিকে মানে আজি টেঙাটো দেখি মানে আপোনালোকক মানে ভিডিঅ' আকাৰত মানে দাঙি ধৰোঁ বুলি চেষ্টা কৰিছোঁ। যদি ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।